টেঙাখাটবাসীৰ বাবে সুখবৰ AFCৰ C লাইসেন্সৰ বাবে উত্তীৰ্ণ টেঙাখাটৰ অখিম ডিম্ব সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্ত্বাৱধানত তথা অসম ফুটবল সন্থাৰ পৰ্যবেক্ষণত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত এছিয়ান ফুটবল কনফেডাৰেশ্যন C লাইসেন্স চমুকৈ AFC-ৰ বাবে যোৱা বছৰ 1 মেৰ পৰা 20 মেলৈ মডিউল 1 আৰু 24 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ মডিউল 2ৰ প্ৰশিক্ষণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণত টেঙাখাটৰ অখিম হাজৰিকা আৰু ডিম্ব বৰাই অংশগ্ৰহণ কৰে আৰু সদ্য ঘোষিত ফলাফল অনুসৰি দুয়োগৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰশিক্ষকৰ AFC-C লাইসেন্স লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে সম্প্ৰতি অখিম হাজৰিকা টেঙাখাট ক্ৰীড়া সন্থাৰ সম্পাদক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহকাৰী ফুটবল সম্পাদক আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ৰেফাৰী বৰ্ডৰ সম্পাদকৰ দায়িত্ব বহন কৰি আছে। এছিয়ান ফুটবল কনফেডাৰেশ্যন আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্ত্বাৱধানত অসম ফুটবল সন্থা পৰ্যবেক্ষণত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত যোৱা ইংৰাজী 14 মেৰ পৰা 28 মেলৈ প্ৰথমটো মডিউল আৰু ডিচেম্বৰ মাহৰ 24 তাৰিখৰ পৰা 28 তাৰিখলৈ দ্বিতীয়টো মডিউল AFC-C লাইসেন্স পাঠ্যক্ৰম আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি খেলপথাৰত অনুষ্ঠিত হৈ গ'ল। আৰু এই সম্পূৰ্ণ পাঠ্যক্ৰমটোত দেশখনৰ প্ৰায় 25 গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল, য'ত পঞ্জাৱ, ছিকিম লগতে ৱেষ্ট বেংগলৰ কেইবাগৰাকীও প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল। আৰু উল্লেখযোগ্য এই যে প্ৰায় 8 বছৰৰ পিছত অসমত মানে এই C লাইসেন্স কোচিং কেম্পটো অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি 2021 বৰ্ষত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অসম ফুটবল সন্থাৰ জৰিয়তে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আমি আবেদন কৰিছিলোঁ যে আমি ডিব্ৰুগড়ত AFC-C লাইসেন্স কোচিং কেম্প এটা আমি কৰিবৰ কাৰণে আবেদন কৰিছিলোঁ, কিন্তু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে কিন্তু আমাক তেতিয়া অনুমতি প্ৰদান কৰা নাছিল বিশেষ কাৰণবশতঃ। আৰু প্ৰায় এই 2 বছৰৰ পিছত আমি অসম ফুটবল সন্থাৰ বৰ্তমানৰ কোষাধ্যক্ষ শ্ৰদ্ধাৰ হীৰেণ গগৈদেৱৰ আমি সৈতে প্ৰায় যোগাযোগ কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ লগত পুনৰ যোগাযোগ কৰাৰ পিছত আমাক এই 2023 বৰ্ষত AFC-C লাইসেন্স কোচিং কেম্পটো অনুষ্ঠিত কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিলে। আৰু ইয়াৰ জৰিয়তে ময়ো এই লাইসেন্স কোচিং কেম্পত ময়ো অৱতীৰ্ণ হৈছিলোঁ। আৰু মোৰ লগতে আমাৰ জিলাখনৰ প্ৰায় 5 গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল। আমাৰ দুলীয়াজানৰ ভৱেন চাংমাই, অল ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ ৰঘুৰী সিং, আমাৰ টেঙাখাটৰ ভাতৃপ্ৰতিম ডিম্ব বৰা আৰু ডিব্ৰুগড়ৰ ইছাক তিৰ্কী, আমি 5 গৰাকীয়ে আমি ডিব্ৰুগড় জিলা হৈ অংশগ্ৰহণ কৰিছিলোঁ আৰু আটাইকেইগৰাকীকে আমি সফলতা উত্তীৰ্ণ হ'বলৈ আমি সক্ষম হৈছোঁ। এতিয়া আমি ভৱিষ্যত দিনত আমি চেষ্টা কৰিম যে B লাইসেন্সত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু যিদৰে বৰ্তমান সময়লৈকে আমি ফুটবল কোচিঙৰ সৈতে জড়িত হৈ আছোঁ, ঠিক তেনেকৈ ভৱিষ্যত দিনতো এইদৰে আমি উঠি অহা নৱপ্ৰজন্মক খেলুৱৈসকলক আমি যি আমাৰ C লাইসেন্সৰ জৰিয়তে আমি যি প্ৰশিক্ষণ লৈছিলোঁ আটাইবিলাক যাতে আমি শিকাব পাৰোঁ, আৰু যাৰ জৰিয়তে এজন এজন খেলুৱৈ জিলাখনৰ লগতে আমাৰ অসম তথা ভাৰতবৰ্ষৰ নিজকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমাৰ চেষ্টা অব্যাহত থাকিব। অন্যহাতে ডিম্ব বৰা সম্প্ৰতি মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যন সমাপ্ত কৰি দুলীয়াজান দিল্লী পাব্লিক স্কুলত শাৰীৰিক শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। এই দুয়োগৰাকী ক্ৰীড়াবিদৰ এনে সফলতাৰ বাবে স্বাভাৱিকতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজ উৎফুল্লিত হোৱাৰ লগতে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে শুভেচ্ছা জ্ঞাপন কৰি এনেদৰে কয়। আমি আজি অত্যন্ত আনন্দিত হৈছোঁ, যিহেতু আমাৰ টেঙাখাট অঞ্চলৰ এজন যুৱক, উঠি অহা প্ৰজন্মৰ এজন যুৱক আৰু টেঙাখাট ক্ৰীড়া সন্থাৰ সম্পাদকৰ দায়িত্ব লৈ থকা অখিম হাজৰিকা ডাঙৰীয়াই AFC-ৰ ইতিমধ্যে C লাইসেন্স পাবলৈ সক্ষম হৈছে। গতিকে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ এই যি C লাইসেন্সটো পোৱাৰ কাৰণে আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি তেখেতৰ জৰিয়তে টেঙাখাট অঞ্চলত এই
ফুটবলৰ ক্ষেত্ৰত যাতে আৰু আগলৈ যাব পাৰে মই তাৰ কামনা কৰিছোঁ। আমাৰ কাৰণে এটা সৌভাগ্য হৈছে যিহেতু টেঙাখাত ক্ৰীড়া সন্থাৰ এজন সম্পাদক হিচাপে তেখেতে বিভিন্ন দায়িত্ব পালন কৰাৰ লগতে কোচ হিচাপেও কাম কৰিব পাৰিব। গতিকে তেখেতে ইয়াৰ চি লাইচেঞ্চ পোৱাৰ কাৰণে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমি তেখেতক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নৱ কুমাৰ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ।